হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান কেকে আৰু মোহন পুনৰ ঘূৰি আহিব বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনলৈ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কেকে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই নিজৰ ছ'চিয়েল মিডিয়াত জনালে এই কথা মোহন আৰু কেকে পুনৰ ঘূৰি আহিব বেহাৰবাৰী আউটপোষ্টলৈ কিন্তু এইবাৰ তেওঁলোক এটা বেলেগ ৰূপত আহিব চাই লওঁ আহকচোন কেকে ছাৰে তেওঁ ছ'চিয়েল মিডিয়াত কি বুলি জনালে সিদ্ধাৰ্থ শৰ্মাই ছ'চিয়েল মিডিয়াত কৈছে যে সময়ৰ সোঁতত দেখোন চব কথাই সলনি হ'ল আপোনালোকৰ মৰম আশীৰ্বাদেই আমাৰ মূলধন আশীৰ্বাদ আত্মবিশ্বাস গালিবোৰ আশীৰ্বাদলৈ কনভাৰ্ট কৰি লৈছোঁ চাই ৰাম এনেদৰে ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰি কেকে ছাৰে সংকেত জনালে নেকি তেওঁলোক দুইজন বাৰু সঁচাকৈ ঘূৰি আহিব নেকি বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনলৈ আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰণ